স্বৰ্গলৈ যোৱাৰ প্ৰকৃত অধিকাৰী কোন? হিন্দু ধৰ্মগ্ৰন্থ গৰুড় পুৰাণত ভগৱান শ্ৰীহৰি বিষ্ণুৱে তেওঁৰ বাহন গৰুড়ক কৈছে যে যিসকল লোকে পুণ্য কৰ্ম কৰে তেওঁলোকক স্বৰ্গলৈ পঠিওৱা হয়, আনহাতে পাপী আৰু দুষ্ট জীৱক নৰকলৈ পঠোৱা হয় আৰু ভয়ানক অত্যাচাৰ কৰি কঠোৰ শাস্তি দিয়া হয়। আজি আমি ক'বলৈ লৈছোঁ যে প্ৰকৃততে কোনে স্বৰ্গলৈ যোৱাৰ যোগ্যতা লাভ কৰে, স্বৰ্গলৈ যাবলৈ কি কৰিব লাগে আৰু কি পাপৰ কাৰণে মানুহ স্বৰ্গ বা নৰকলৈ যায়। আহকচোন আজি এটা সুন্দৰ কাহিনীৰ জৰিয়তে এই কথাকেই জানো। এসময়ৰ কথা, এদিন পৃথিৱীৰ 5জন মানুহৰ হঠাতে মৃত্যু হৈছিল। এই 5জন মানুহৰ সকলোৰে কৰ্ম বেলেগ আছিল, চিন্তা বেলেগ আছিল আৰু সকলোৱে বেলেগ বেলেগ ঠাইত বসবাস কৰিছিল। কিন্তু আকস্মিকভাৱে 5জন মানুহৰে একে সময়তে মৃত্যু হৈছিল আৰু একে সময়তে যমদূতসকলে তেওঁলোকক লৈ যাবলৈ আহিছিল। মৃত্যু হোৱাসকলৰ ভিতৰত এজন আছিল কোনোবা ৰাজ্যৰ ৰজা, দ্বিতীয়জন অতি ধনী ব্যৱসায়ী, তৃতীয়জন এজন পূজা পাঠ কৰা ব্ৰাহ্মণ আছিল, চতুৰ্থজন কোনোবা এখন ৰাজ্যৰ সৈনিক আৰু পঞ্চমজন এগৰাকী বেশ্যা আছিল। 5জনৰ আত্মাকেইটা লৈ গৈ যমদূত কেইজন মৃত্যুৰ দেৱতা ধৰ্মৰাজৰ সভাত উপস্থিত হ'ল। ধৰ্মৰাজৰ সভাত উপস্থিত হোৱাৰ পাছত তেওঁলোকে ভাবিছিল কোনে স্বৰ্গলৈ যাব আৰু কোনে নৰকলৈ গৈ অন্তহীন যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিব। যমৰাজ আহি নিজৰ আসনত বহাৰ আগতেই 5জনে নিজৰ মাজতে কথা পাতিবলৈ ধৰিলে আৰু প্ৰত্যেকে নিজকে স্বৰ্গলৈ যোৱাৰ অধিকাৰী বুলি ক'বলৈ ধৰিলে। 5জনৰ ভিতৰত ৰজাজনে প্ৰথমে ক'লে, চাওক, ধৰ্মৰাজে মোক নিশ্চয় স্বৰ্গলৈ পঠিয়াব, কাৰণ মই এজন বিশ্ববিখ্যাত ৰজা। অনেক সৎকৰ্মৰ জৰিয়তে মই পৃথিৱীত নিজৰ সুনাম অৰ্জন কৰিছোঁ। সকলো মানুহে মোৰ ভাল কাম তথা গুণ গৰিমাৰ কথা কয়। মোৰ দুৱাৰলৈ অহা কোনেও খালী হাতেৰে উভতি যাব লগা হোৱা নাছিল। মোৰ ওচৰলৈ যিজন আহিছিল তেওঁকেই ইমান দিছিলোঁ যে তেওঁ গোটেই জীৱন মোৰ নাম পাহৰিব নোৱাৰিব। সকলোতে মোৰ গুণ গৰিমাৰ কথা প্ৰচাৰ হৈছিল। মোৰ অনুদানৰ জৰিয়তে লাখ লাখ লোকে খাবলৈ খাদ্য আৰু থাকিবলৈ আশ্ৰয় পাইছিল। গতিকে মোৰ কৰ্ম দেখি ধৰ্মৰাজে মোক নিশ্চয় স্বৰ্গলৈ পঠিয়াব। ৰজাৰ কথা শুনাৰ পাছত সেই ধনী ব্যৱসায়ীজনে ক'বলৈ ধৰিলে, হে ভাই, পৃথিৱীত থাকি মই বহুত ধন উপাৰ্জন কৰিছোঁ আৰু সেই ধনেৰে লাখ লাখ মানুহক সহায় কৰিছোঁ। মোৰ উপাৰ্জনৰ 10 ভাগৰ এভাগেৰে সদায় নিঃস্বসকলক সহায় কৰি আহিছোঁ। মোৰ শুভ কৰ্ম দেখি ধৰ্মৰাজে মোক নিশ্চয় স্বৰ্গলৈ পঠিয়াব। তেনেতে হঠাৎ ব্ৰাহ্মণজনে মাজতে মাত লগাই ক'লে, স্বৰ্গলৈ কোন যাব পাৰে এই কথা মই আগতেই জানো। আপোনালোকে মিছাতে এইবোৰ কথা কৈ থাকি একো লাভ নাই। স্বৰ্গলৈ যোৱাটো ইমান সহজ কাম নহয়। স্বৰ্গলৈ যাবলৈ দান ধৰ্মৰ লগতে পূজা পাঠো কৰিব লাগিব। সেয়েহে কেৱল মইহে স্বৰ্গলৈ যাম, কাৰণ মই বহুত জপ তপ পূজা পাতল কৰিছোঁ। মই গোটেই জীৱন পূজা পাতল কৰি কটালোঁ। মই ভালদৰে জানো যে মোৰ ভাল কামৰ বাবে ধৰ্মৰাজে মোৰ বাবে স্বৰ্গৰ দুৱাৰ নিশ্চয় মুকলি কৰি দিব। তিনিওজনে এনেদৰে নিজৰ নিজৰ কৰ্মৰ প্ৰশংসা কৰি উঠি সকলোৱে সৈনিকজনৰ ফালে চালে। তেতিয়া সৈনিকজনে ক'লে, মই পৃথিৱীত এজন সৈনিক আছিলোঁ।
আপোনালোক সকলোৱে বহুতো পুণ্য কৰ্ম আৰু দান ধৰ্ম কৰিছে, কিন্তু সকলোৰে ওপৰত এটাই কৰ্তব্য, সেইটো হৈছে নিজৰ ৰাজ্যৰ ৰক্ষা কৰা। নিজৰ দেশক ৰক্ষা কৰি থকা এজন সৈনিক যেতিয়া শ্বহীদ হয়, তেতিয়া তেওঁ নিশ্চিতভাৱে স্বৰ্গ লাভ কৰে। পৃথিৱীৰ আটাইতকৈ পুণ্য কৰ্মটো হ'ল নিজৰ দেশৰ বাবে প্ৰাণ আহুতি দিয়া। তাত থকা মহিলাগৰাকীয়ে যেতিয়া এই সকলোবোৰ পুণ্য কৰ্মৰ কথা শুনিলে, তেতিয়া তেওঁ সম্পূৰ্ণ নিমাত হৈ পৰিল। হয়তো মোৰ পূৰ্বজন্মৰ কিছুমান পাপ কৰ্মৰ বাবে নাৰী হোৱাৰ পাছতো মই কাৰোবাৰ পত্নী অথবা মাতৃ হোৱাৰ সৌভাগ্য নাপালোঁ। মৃত্যুৰ আগতেই মই অনেক যাতনা ভোগ কৰিছোঁ। এতিয়া যদি মোক নৰকত ৰখা হয়, তাৰ বাবেও একো ভাবিব লগা নাই। জীয়াই থাকোঁতে মই একো ভাল কাম কৰা নাছিলোঁ আৰু গোটেই জীৱন ধৰি বহু পুৰুষৰ লগত সম্পৰ্ক কৰিছিলোঁ। সেই অবলা মহিলাগৰাকীয়ে চাৰিওজনৰ কথা বতৰা শুনি মনে মনে থিয় হৈ থাকিল আৰু চাৰিওজনেই নিজৰ প্ৰশংসাত ব্যস্ত হৈ থাকিল। তেনেতে ধৰ্মৰাজে তেওঁৰ সংগী চিত্ৰগুপ্তৰ সৈতে সভাত উপস্থিত হয়। চিত্ৰগুপ্তৰ হাতত সোণৰ পৃষ্ঠাৰ এখন বৃহৎ কিতাপ আছিল, য'ত সকলো জীৱৰ কৰ্মৰ বিৱৰণ লিখা আছিল। ধৰ্মৰাজ নিজৰ আসনত বহি পৰিল। ইয়াৰ পাছত চিত্ৰগুপ্তই ৰজাজনক মাতি সুধিলে, হে ৰাজন, তুমি পৃথিৱীৰ এজন বিখ্যাত ৰজা আছিলা। এতিয়া কোৱাচোন, তুমি জীৱনত কি ভাল কাম কৰিলা? তোমাৰ পৰা কিমান মানুহে দুখ কষ্ট পালে আৰু কিমান মানুহ উপকৃত হ'ল? মই মোৰ কিতাপখনত চাই সিদ্ধান্ত ল'ম যে তুমি স্বৰ্গলৈ যোৱাৰ যোগ্য হয় নে নহয়। তেতিয়া ৰজাই অতি গৌৰৱেৰে নিজৰ কৰ্মৰ কথা ক'বলৈ ধৰিলে। হে ভগৱান, মই এখন বহুত ডাঙৰ ৰাজ্যৰ অধিকাৰী আছিলোঁ। মোৰ ৰাজ্য অতি সমৃদ্ধিশালী আৰু সুখী আছিল। মোৰ ৰাজ্যত নিঃস্ব দুখীয়া মানুহ খুব কম আছিল। মোৰ ছত্ৰছায়াত সকলোৱে সুখেৰে জীৱন যাপন কৰি আছিল। মই মোৰ ৰাজ্যৰ লোকসকলক একো অভাৱৰ সন্মুখীন হ'বলৈ দিয়া নাছিলোঁ। মই প্ৰতিদিনে ভোকাতুৰসকলক খাবলৈ দিছিলোঁ। প্ৰতিদিনে লাখ লাখ মোহৰ দান কৰিছিলোঁ। মোক লৈ ৰাজ্যবাসী বৰ সুখী হৈছিল। এইবোৰেই মোৰ জীৱনৰ ভাল কাম। ৰজাৰ কথা শুনি চিত্ৰগুপ্তই তেওঁৰ কিতাপখন মেলি লৈ চাবলৈ ধৰিলে। কিতাপখন চাই তেওঁ ৰজাক ক'লে, তুমি যি কৈছা সেয়া একেবাৰে সত্য। তুমি তোমাৰ প্ৰজাক বহুত সুখ দিছা, কিন্তু ইয়াৰ লগতে তুমি এটা ডাঙৰ অপৰাধো কৰিছা। তুমি তোমাৰ ৰাজ্যৰ সীমা বঢ়াবলৈ যিমান যুদ্ধ কৰিলা, তাত হাজাৰ হাজাৰ সৈনিকে প্ৰাণ হেৰুৱাইছিল। তেওঁলোকৰ মৃত্যুৰ কাৰণ তুমিয়েই। তুমিয়েই তেওঁলোকৰ পৰিয়াল আৰু সন্তানক অনাথ কৰিলা। তেওঁলোকৰ পত্নীসকলক বিধৱা কৰোতাজনো তুমিয়েই। মাতৃসকলৰ কোলাৰ সন্তানক কাঢ়ি নিয়াজনো তুমি। তুমি নিজৰ সৈন্যসকলৰ হাজাৰ হাজাৰ পৰিয়ালক দুখ দিছা। যুদ্ধ কৰি নিজৰ ৰাজ্য সম্প্ৰসাৰণ কৰাৰ পৰিৱৰ্তে চুবুৰীয়া দেশবোৰৰ লগত বন্ধুত্ব কৰি ব্যৱসায় বৃদ্ধি কৰা ভাল আছিল। তেতিয়াও তোমাৰ ৰাজ্যখন সমৃদ্ধিশালী হৈ পৰিলহেঁতেন। তুমি তোমাৰ প্ৰজাক নহয়, কেৱল তোমাৰ মনক, তোমাৰ উচ্চাকাংক্ষাকহে সুখী কৰিছিলা। আৰু যেতিয়া তুমি যুদ্ধবোৰত জয়ী হৈছিলা, তেতিয়া তুমি নিজৰ আৰু প্ৰতিদ্বন্দ্বী ৰাজ্যত কৰ বৃদ্ধি কৰি অৰ্থনৈতিকভাৱে শোষণ কৰিছিলা আৰু তেওঁলোকক দাস কৰি তুলিছিলা। তোমাৰ মানুহে পৰাজিত ৰাজ্যৰ নাৰী আৰু শিশুসকলক অত্যাচাৰ কৰিছিল। সেয়া অত্যন্ত নিন্দনীয়।
গতিকে তুমি স্বৰ্গৰ অধিকাৰী নোহোৱা। এই কথা শুনি ৰজাজন নীৰৱে পিছুৱাই গ'ল। ইয়াৰ পাছত চিত্ৰগুপ্তই ব্যৱসায়ীজনক সুধিলে, কোৱাচোন তুমি পৃথিৱীত কি ভাল কাম কৰিলা? তেতিয়া ব্যৱসায়ীজনে ক'লে, হে ভগৱান, মই পৃথিৱীত উপাৰ্জন কৰা ধনৰ 10 ভাগৰ 1 ভাগ ভাল কামত ব্যৱহাৰ কৰিছিলোঁ। লাখ লাখ লোকক ভোজন কৰাইছিলোঁ, বহু আশ্ৰমলৈ দান আগবঢ়াইছিলোঁ, নিজৰ ধনেৰে বহু গৃহহীন লোকক ঘৰ বনাই দিছিলোঁ, বহু চহৰত মন্দিৰ নিৰ্মাণ কৰাইছিলোঁ, বহু ঠাইত ধৰ্মশালা নিৰ্মাণ কৰাইছিলোঁ, প্ৰত্যেক তীৰ্থত ভোজনৰ ব্যৱস্থা কৰিছিলোঁ। এইবোৰ হৈছে মোৰ জীৱনৰ ভাল কাম। ব্যৱসায়ীজনৰ কথা শুনি চিত্ৰগুপ্তই সেই কিতাপখন মেলিলে, য'ত ব্যৱসায়ীজনৰ জীৱনৰ সকলো ভাল বেয়া কৰ্মৰ হিচাপ লিখা আছিল। তেতিয়া চিত্ৰগুপ্তই ক'লে, তুমি যি কৈছা সেয়া সঁচা। তুমি পৃথিৱীত বহুত দান ধৰ্ম কৰিছা, কিন্তু তোমাৰ পাপ এয়ে যে তুমি পৃথিৱীত যি দান ধৰ্ম কৰিছিলা সেই দান ধৰ্ম তুমি সেই ধনেৰে কৰিছিলা। যি ধন উপাৰ্জন কৰিবলৈ তুমি বহুত মিছা কথা কৈছিলা, বহুত ঠগ প্ৰবঞ্চনা কৰিছিলা, বহু বস্তু ভেজাল কৰিছিলা আৰু নকলি বস্তু আচল বুলি অধিক দামত বিক্ৰী কৰিছিলা। নিজৰ ব্যৱসায় চলাবলৈ অনেক ব্যৱসায়ীক পথৰ পৰা আঁতৰাই দিছিলা। তোমাৰ কৰ্মৰ বাবেই কিমান মানুহ অসুস্থ হৈ অজানিতে মৃত্যুবৰণ কৰিলে, কিমানজনে আত্মহত্যা কৰিলে, কিমান মানুহৰ কষ্টোপাৰ্জিত ধন তোমাৰ ওচৰলৈ গ'ল। সেই সকলো মানুহৰ অভিশাপ তোমাৰ লগত আছে। তুমি যিমানবোৰ ভাল কাম কৰিলা সেই সকলো কৰ্ম পুণ্যহীন। সেইবাবেই তোমাৰো কোনো শুভ কৰ্ম নাই। তুমি কেতিয়াও স্বৰ্গলৈ যোৱাৰ যোগ্য নহয়। চিত্ৰগুপ্তৰ কথা শুনি ব্যৱসায়ীজনো বৰ দুখী হৈ পিছলৈ ঘূৰি গ'ল। ইয়াৰ পাছত চিত্ৰগুপ্তই ব্ৰাহ্মণজনক আগলৈ মাতি আনি সুধিবলৈ ধৰিলে, হে ব্ৰাহ্মণ, তুমি জীৱনত কি ভাল কাম কৰিলা? তেতিয়া ব্ৰাহ্মণজনে ক'লে, হে প্ৰভু, মোৰ পুণ্যকৰ্ম এয়ে যে মই হাজাৰ হাজাৰ মানুহক জ্ঞান দিছোঁ, সহস্ৰাধিক যজ্ঞ সম্পন্ন কৰিছোঁ, মই দিনে ৰাতিয়ে ঈশ্বৰৰ জপ তপ কৰিছোঁ, হাজাৰ হাজাৰ ছোৱালীৰ বিবাহ কৰাইছোঁ, লাখ লাখ পিণ্ডদান আৰু শ্ৰাদ্ধ অনুষ্ঠান কৰাইছোঁ, বহু ঘৰলৈ গৈ পূজা পাঠ কৰাইছোঁ, অগণন মানুহক পথ প্ৰদৰ্শন কৰিছোঁ। ইয়াতকৈ মংগলজনক কাম আৰু কি হ'ব পাৰে? তেতিয়া চিত্ৰগুপ্তই নিজৰ কিতাপখন চাই ক'লে, হে ব্ৰাহ্মণ, এইটো সঁচা। তুমি সঁচাকৈ হাজাৰ হাজাৰ মানুহক জ্ঞান দিছা ঠিকেই, কিন্তু তুমি নিজৰ ক্ষেত্ৰত সেই জ্ঞান কেতিয়াও কাৰ্যকৰী কৰা নাছিলা। তুমি শ শ যজ্ঞ আৰু পূজা অনুষ্ঠিত কৰিছা ঠিকেই, কিন্তু সেইবোৰৰ মাজত কোনো নিস্বাৰ্থ কৰ্ম নাছিল। তুমি সদায় ধনৰ লোভী হৈ আছিলা, গতিকে তুমি স্বৰ্গলৈ যোৱাৰ অধিকাৰী নহয়। চিত্ৰগুপ্তৰ কথা শুনি দুখ অনুভৱ কৰি ব্ৰাহ্মণজনো উভতি গ'ল। তেতিয়া চিত্ৰগুপ্তই সৈনিকজনক সুধিলে, হে সৈনিক, তুমি তোমাৰ পুণ্যকৰ্ম আৰু পাপ কৰ্মৰ কথা কোৱা। তেতিয়া সেই সৈনিকে গৌৰৱেৰে ক'লে, হে ধৰ্মৰাজ, মই মোৰ দেশৰ বাবে ভীষণ যুদ্ধত প্ৰাণ আহুতি দিছোঁ আৰু নিজৰ জীৱন দান কৰাটোৱেই হৈছে আটাইতকৈ ডাঙৰ পুণ্যকৰ্ম। তেতিয়া চিত্ৰগুপ্তই ক'লে, হে সৈনিক, তুমিতো ডাঙৰ পুণ্যকৰ্ম কৰিলা, কিন্তু তুমি গোটেই জীৱনত নিজৰ পদৰ শক্তিৰ বলত আৰু সেনাপতি হিচাপে বহু লোকক অত্যাচাৰ কৰিছিলা। তুমি বহু নাৰীক বলপূৰ্বকভাৱে অত্যাচাৰ কৰিছিলা। কৰ্তব্য পালন কৰি থাকোঁতে তুমি কেৱল নিজৰ লোভ আৰু ইচ্ছা পূৰণ কৰিছিলা
আৰু যুদ্ধলৈ যোৱাৰ সময়তো তুমি তোমাৰ ৰজাক বিশ্বাসঘাতকতা কৰি প্ৰতিদ্বন্দ্বী ৰজাৰ লগত হাত মিলাইছিলা, যাৰ বাবে চোৰাংচোৱাবোৰে ছল কৰি তোমাক হত্যা কৰিছিল। সেইবাবেই তুমি স্বৰ্গলৈ নহয়, নৰকলৈহে যাব লাগিব। এই কথা শুনি তাত থকা সকলোৰে ভৰিৰ তলৰ মাটি যেন খহি পৰিল। চাৰিওজনেই যমৰাজৰ এই ন্যায়ত অত্যন্ত আতংকিত হৈ পৰিল। এতিয়া কেৱল সেই বেশ্যা মহিলাগৰাকীয়েই বাকী আছিল। এইবোৰ দেখি শুনি তাই বৰ আচৰিত হ'ল যে এতিয়ালৈকে তাই যিসকলক ইমান মহান বুলি গণ্য কৰিছিল, তেওঁলোকৰ কোনোৱেই স্বৰ্গৰ অধিকাৰী হ'ব নোৱাৰিলে। তেন্তে মই কেনেকৈ স্বৰ্গলৈ যাম? মই স্বৰ্গৰ কথা কল্পনা কৰাও উচিত নহয়, কাৰণ মই কেতিয়াও পূজা কৰা নাছিলোঁ, জপ তপ কৰা নাছিলোঁ, অথবা কোনো দান কৰা নাছিলোঁ, আৰু কাকো ভাল কাম কৰিবলৈও অনুপ্ৰাণিত কৰা নাছিলোঁ। ইয়াৰ বিপৰীতে ধনৰ আশাত মই বহু মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিছিলোঁ। বেশ্যাই এই সকলোবোৰ কথা চিন্তা কৰি থাকোঁতেই চিত্ৰগুপ্তই তাইক মাতিলে। কিন্তু চিত্ৰগুপ্তই কিবা সোধাৰ আগতেই সেই বেশ্যাগৰাকীয়ে ক'বলৈ আৰম্ভ কৰিলে, হে প্ৰভু, মই পৃথিৱীত অগণন পাপ কৰিলোঁ, বহু পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিছিলোঁ। হয়তো মোৰ পূৰ্বজন্মৰ কিছুমান পাপ কৰ্মৰ বাবেই মই বেশ্যা হ'ব লগা হৈছিল। আজিলৈকে মই কোনো পুণ্যকৰ্ম কৰা নাছিলোঁ, কিন্তু কিছুমান মহিলাক এই বেশ্যাবৃত্তিৰ পৰা আঁতৰ কৰিবলৈ তাৰ পৰা পলুৱাই পঠাইছিলোঁ। কিন্তু সেইটো কৰিবলৈ গৈও মই মোৰ মালিকক বিশ্বাসঘাতকতা কৰিছিলোঁ। মই ইতিমধ্যে পৃথিৱীত নৰকৰ যাতনা ভোগ কৰিছোঁ, আৰু আগলৈও মই নৰকলৈ যোৱাৰহে যোগ্য। কিন্তু হে প্ৰভু, তথাপি মোৰ এটা শেষ ইচ্ছা আছে। মই স্বৰ্গলৈ যাব নোৱাৰিম যদিও এবাৰ নিজ চকুৰে স্বৰ্গৰ দুৱাৰখন হ'লেও চাবলৈ অৱশ্যে মন আছে। ইয়াতকৈ বেছি মোৰ কোনো আশা নাই, কাৰণ মই এনে কোনো কাম কৰা নাই যিয়ে মোক অলপ সময়ৰ বাবেও স্বৰ্গলৈ লৈ যাব। বেশ্যাগিৰি কৰাৰ পাছত মই মানুহৰ সেৱাৰ বাবে অলপো সময় উলিয়াব পৰা নাছিলোঁ। মন্দিৰলৈ যোৱাৰ সুযোগো কোনোদিনে নাপালোঁ। বেশ্যাৰ কথা শুনি চিত্ৰগুপ্তই নিজৰ কিতাপখন চাই সুধিলে, হে নাৰী, তুমি ভালকৈ চিন্তা কৰি কোৱা, তুমি হয়তো কোনোবা এটা সময়ত কিবা শুভ কাম নিশ্চয় কৰিছিলা। তেতিয়া বেশ্যাগৰাকীয়ে নিজৰ জীৱনৰ গোটেই ঘটনাবোৰ মনত পেলায়। হঠাৎ এটা কথা মনত পৰাত তাই ক'লে, হে প্ৰভু, এদিন মোৰ বৰ ভোক লাগিছিল, আৰু মই যেতিয়া খাবলৈ বহিছিলোঁ, ঠিক তেনে সময়তে হঠাতে এজনী অতি দুৰ্বল গাই তাইৰ কণমানি পোৱালিটোৰে সৈতে মোৰ দুৱাৰমুখলৈ আহিল। গাইজনীয়ে ভালদৰে খোজ কাঢ়িবও পৰা নাছিল। সেই গাইজনীয়ে কণমানি পোৱালিটোৰে সৈতে মোৰ দুৱাৰমুখলৈ আহি বহি পৰিল, আৰু মোৰ খাদ্যৰ থালিখনলৈ চাই চাই তাইৰ পোৱালিটো চেলেকিবলৈ ধৰিলে। তেতিয়াই মই বুজিলোঁ যে গাইজনী বৰ ভোকত আছে। তেনেতে মোৰ মনৰ ভিতৰৰ পৰা যেন এটা মাত ভাহি আহিল, এগৰাকী মাতৃৰ কৰুণ মাত। সেই মাতটোৱে যেন মোক ক'লে, হেৰৌ মমতাহীন নাৰী, এজনী বাকহীন গাইক এৰি তই অকলে খাবলৈ লৈছ যে? তোৰ যদি নিজৰ সন্তান থাকিলহেঁতেন, তেন্তে তাক ভোকত ৰাখি নিজেই খাদ্য খাবিনে বাৰু? সেই কৰুণ মাতটো শুনি মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল, আৰু মই নিজে খোৱাৰ সলনি মোৰ খাদ্যখিনি গাইজনী আৰু পোৱালিটোক খাবলৈ দিলোঁ। আৰু তাৰ বাবে সেইদিনা গোটেই দিনটো মই ভোকত থাকি দৈনন্দিন কামবোৰ কৰিলোঁ।
বেশ্যাৰ কথা শুনি চিত্ৰগুপ্তই হাঁহি এটা মাৰি শ্ৰদ্ধা সহকাৰে ক'লে, হে নাৰী, দৰাচলতে তুমিয়েই স্বৰ্গত থকাৰ যোগ্য। নিৰীহ জীৱৰ প্ৰতি দয়া প্ৰদৰ্শন কৰাটোৱেই আটাইতকৈ ডাঙৰ পুণ্যকৰ্ম। এজন ব্যক্তিয়ে নিস্বাৰ্থভাৱে যি কামেই নকৰক কিয় সেই কামৰ বাবেই তেওঁ সৰ্বাধিক পুণ্যফল লাভ কৰে। জনকল্যাণৰ বাবে নিস্বাৰ্থভাৱে কৰা এটা অতি সৰু কামেও আপোনাৰ কৌটি কৌটি পাপ নাশ কৰে। আৰু গাই গৰুক খাদ্য খুৱাই সকলো ধৰণৰ পাপৰ পৰা মুক্তি লাভ কৰিব পাৰি। আনহাতে লোভ, মোহ আৰু স্বাৰ্থপৰতাৰ বাবে মানুহে কৰা শুভ অথবা পুণ্য কৰ্মবোৰো ফলদায়ক নহয়। গতিকে মনত ৰাখিব লাগে যে মানুহে নিজৰ জীৱনত কৰা সকলো কাম ভাল ভাৱনাৰে কৰিব লাগে। এনেকুৱা হোৱা উচিত নহয় যে আপুনি কাৰোবাৰ পৰা ধন কাঢ়ি বা চুৰি কৰি কোনো কাম কৰিছে আৰু পাছত এই ধন দান ধৰ্মটো খৰচ কৰিছে, তেন্তে সেই ধনে আপোনাক নৰকলৈ যোৱাৰ পৰা কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। গতিকে কেৱল সেইজন ব্যক্তিয়েহে স্বৰ্গলৈ যায় যিয়ে নিস্বাৰ্থভাৱে মানুহ আৰু অন্য জীৱৰ সেৱা কৰে। কোনোবা মানুহে জীৱনত এটকাও দান কৰা নাই যদিও তেওঁৰ সামৰ্থ্য অনুসৰি নিস্বাৰ্থভাৱে যি কাম কৰিছে সেই কামেই তেওঁৰ পৰিত্ৰাণ অৰ্থাৎ মুক্তিৰ পথ নিৰ্ধাৰণ কৰে। বান্ধৱসকল, আশা কৰোঁ যে আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।